শুকুৰবাৰে গুৱাহাটীৰ পানীখাইটিস্থিত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা হয় এক্লেছিয়া 3.0 প্ৰযুক্তিগত চিকিৎসা সন্মতি শীৰ্ষক বিষয়ক সামৰি লোৱা আয়োজন কৰা হৈছিল। এই অনুষ্ঠান 28 আৰু 29 নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানৰ শুকুৰবাৰে শুভাৰম্ভণি কৰা হয়। এই অনুষ্ঠানৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত IAS বিষয়া সুভাষ চন্দ্ৰ দাস প্ৰমুখ্য কৰি কেইবাজনো গণ্যমান্য ব্যক্তি। উল্লেখযোগ্য যে এই অনুষ্ঠানত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ মাজত ৰবটিক্স, তৰ্ক, শিল্প, এনিমেশ্যন, ফেশ্বন, ফটোগ্ৰাফী, কুইজ আদিকে ধৰি আন ক্ষেত্ৰৰ মুঠ 14টা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। টেকনিক্যাল ফেস্ট আমি এটা নামাকৰণ কৰিছো এক্লেছিয়া 3 আগতে দুটা এক্লেছিয়া হৈ গ'ল আৰু এটা আসলে টেকনিক্যাল ফেস্ট টেকনো এডুকেশনাল ফেস্ট বুলিও ক'ব পাৰে। এই আমি ফেষ্টিভেল বুলিও ক'ব পাৰে আৰু এই ফেষ্টিভেলৰ জৰিয়তে আমি উঠি অহা টেকনিক্যাল শিক্ষাৰ্থীসকলক ছাত্ৰ ছাত্ৰীসকলক আমাৰ নিজৰ বিশ্ববিদ্যালয়ৰ আৰু গুৱাহাটীস্থিত আন টেকনিক্যাল কলেজ বা ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলক আনি তেওঁলোকে যিবিলাক ইনোভেটিভ স্কিল তেওঁলোকে ইঞ্জিনিয়াৰিং ফিল্ডত যিবিলাক থিয়ৰিৰ কথা শিকে প্ৰেক্টিকেল ছাইডত তেওঁলোকে যিবিলাক ইনোভেটিভ স্কিল প্ৰয়োগ কৰি মানে উদ্ভাৱন কৰে তেওঁলোকে আইডিয়াবিলাক এটা নিশ্চিত প্ৰডাক্ট বা প্ৰচেছলৈ মানে ডেভেলপ কৰিছে তাৰ প্ৰয়োগ কি সেই বিষয়ে মানে ডিসপ্লে কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে ইজনে সিজনৰ লগত ইণ্টাৰেকশ্যন কৰাৰ সুবিধা হ'ব। এইটো আপোনালোকে জানে যে নেশ্যনেল এডুকেশ্যন পলিচি 2020 আমাক ষ্টুডেণ্টৰ স্কিল আৰু ইনোভেশ্যন এবিলিটি প্ৰডাক্ট ডেভেলপমেণ্ট ফ্ৰম লোকেল ৰিচোৰ্চেছ এটা বিশেষ গুৰুত্ব দিছে আৰু সেই মৰ্মে আমি আমাৰ বিশ্ববিদ্যালয়বিলাকতো যি পাঠদান কৰোঁ চিলেবাছ আমি বহু পৰিমাণে নতুনকৈ মানে কৰিছোঁ ৰিভাইজ কৰিছোঁ আৰু তাত এই স্কিল ডেভেলপমেণ্টৰ ওপৰত বিশেষ ধৰণৰ মানে শিক্ষাৰ্থীসকলক মানে প্ৰস্তুত কৰাৰ বাবে মানে ব্যৱস্থা কৰিছোঁ। ডাউনটাউন বিশ্ববিদ্যালয়ত এইটো টেকনিক্যাল ফেস্ট আমি এটা নামাকৰণ কৰিছোঁ এক্লেছিয়া 3 আগতে দুটা এক্লেছিয়া হৈ গ'ল আৰু এটা আসলে টেকনিক্যাল ফেস্ট টেকনো এডুকেশনাল ফেস্ট বুলিও ক'ব পাৰে। এই আমি ফেষ্টিভেল বুলিও ক'ব পাৰে আৰু এই ফেষ্টিভেলৰ জৰিয়তে আমি উঠি অহা টেকনিক্যাল শিক্ষাৰ্থীসকলক ছাত্ৰ ছাত্ৰীসকলক আমাৰ নিজৰ বিশ্ববিদ্যালয়ৰ আৰু গুৱাহাটীস্থিত আন টেকনিক্যাল কলেজ বা ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলক আনি তেওঁলোকে যিবিলাক ইনোভেটিভ স্কিল তেওঁলোকে ইঞ্জিনিয়াৰিং ফিল্ডত যিবিলাক থিয়ৰিৰ কথা শিকে প্ৰেক্টিকেল ছাইডত তেওঁলোকে যিবিলাক ইনোভেটিভ স্কিল প্ৰয়োগ কৰি মানে উদ্ভাৱন কৰে তেওঁলোকে আইডিয়াবিলাক এটা নিশ্চিত প্ৰডাক্ট বা প্ৰচেছলৈ মানে ডেভেলপ কৰিছে তাৰ প্ৰয়োগ কি সেই বিষয়ে মানে ডিসপ্লে কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে ইজনে সিজনৰ লগত ইণ্টাৰেকশ্যন কৰাৰ সুবিধা হ'ব। এইটো আপোনালোকে জানে।